নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ইউটিউব চেনেল অৰ্চনা চহৰীয়াৰ আন এক ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এক নতুন ভিডিঅ'। মই গৈ আছোঁ এটি মন্দিৰলৈ আজি, গতিকে আজিৰ এই মন্দিৰটি ক'ত আৰু কেনেকুৱা পৰিৱেশ তাৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে নিশ্চয় চাব লাগিব। আজি স্কিপ নকৰাকৈ এই ভিডিঅ'টি। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টি চাব, কমেণ্টত জনাব ইয়াৰ পৰিৱেশসমূহ কেনেকুৱা লাগিছে আপোনালোকৰ। গতিকে আহক পলম নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি গৈ মন্দিৰটিৰ সন্মুখভাগ পাইছিলোঁ। এয়া আপোনালোকে দেখিছে মন্দিৰটিৰ গেটটো। মন্দিৰৰ নাম হৈছে হৰিকৃষ্ণ মন্দিৰ। এইটো নৰ্থ গুৱাহাটীত অৱস্থিত হৈ মন্দিৰটি আমাৰ GNRC হস্পিটেলৰ সন্মুখত এই মন্দিৰটি অৱস্থিত। খুব এটা সুন্দৰ মন্দিৰ। আমি গৈ সন্ধিয়া পাইছিলোঁ, গতিকে সন্ধিয়াৰ পৰিৱেশটো আপোনালোকক এনেদৰে দেখাবৰ কাৰণে মই যত্ন কৰিছোঁ। এয়া আপোনালোকে দেখিছে মন্দিৰলৈ যোৱা বাটটো অতিকে দীঘল হয়। দীঘল বাটটিত এনেদৰে গোটেই বাটটিতে ধুনীয়াকৈ সজাই তোলা হৈছে লাইটেৰে। এয়া সৰু সৰু লাইটেৰে বেৰবিলাকত ধুনীয়াকৈ আঁৰি দিয়া হৈছে। নিৰ্দিষ্ট স্থানলৈ এনেকৈ আমি ষ্ট্ৰিক লাইট আৰু যিটো সৰু সৰু লাইট বুলি কয়, এয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি মন্দিৰটোলৈ যাব লাগে। গতিকে এটা খুব সুন্দৰ মন্দিৰ। এয়া দেখিছে এটা দীঘলীয়া বাটৰ কি ধুনীয়াকৈ আঁৰি থোৱা আছে সৰু সৰু লেচু লাইটবোৰ। খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখি আছে। যেতিয়ালৈকে আপোনালোকে মন্দিৰটি নাপাব তেতিয়ালৈকে এয়া এটা পৰিৱেশ, মানে এটা খুব সুন্দৰ পৰিৱেশ। আপোনালোকে সঁচাকৈ ক'ব লাগিব এই মন্দিৰটিৰ বিষয়ে। আপোনালোকে সন্ধিয়াৰ টাইমত যাব, তেতিয়াহ'লে আপোনালোকৰ এই প্ৰাকৃতিক পৰিৱেশটো আৰু সুন্দৰকৈ দেখিবলৈ পাব। এয়া মাজে মাজে তেওঁলোকে নাৰ্চাৰীৰ ব্যৱস্থা কৰিছে, নাৰ্চাৰীত ফুলবোৰ ফুলিবলৈ লৈছে। গতিকে এওঁলোকে এটা সুন্দৰ পৰিৱেশ দিবৰ কাৰণে আমাৰ দৰ্শনাৰ্থীক চেষ্টা কৰি আছে। গতিকে এয়া প্ৰস্তুতি চলাই আছে এখন সুন্দৰ বাগিচা কৰিবৰ কাৰণে। এয়া ফুলবোৰ ফুলিব লৈছে। এটা ছাইডত ফুলৰ বাগিচা আৰু এটা ছাইডত পাকা ৱালত লেচু লাইট লগাই থৈ দিছে এই সুন্দৰকৈ। এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়া লাগিছে পৰিৱেশটো। আপোনালোকে গ'লে নিশ্চয় ক'ব লাগিব যে ইয়াৰ পৰিৱেশটো অতিকৈ সুন্দৰ হয়। আৰু ইয়াৰ যিখিনি মানে সবিশেষ আছে আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত দীঘলীয়া ৰাস্তাৰ অন্তিমত আমি গৈ পাইছিলোঁ হৰে কৃষ্ণ মন্দিৰৰ দুৱাৰমুখ। আৰু এই দুৱাৰমুখৰ সন্মুখতে লিখা আছিলে শ্বু ষ্টেণ্ড। গতিকে এই শ্বু ষ্টেণ্ডত ধুনীয়াকৈ আপোনালোকে জোতা চেণ্ডেলসমূহ পৰিপাটি কৰি থ'ব পাৰে। ইয়াতে খামখেয়ালিৰ কোনো অসুবিধা নাই। গতিকে জোতা চেণ্ডেলবোৰ মন্দিৰৰ সন্মুখত খামখেয়ালিকৈ থ'লে অৱশ্যেই বেয়া দেখি, সেইকাৰণে তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে ৰাখিছিলে শ্বু ষ্টেণ্ড। গতিকে সেই শ্বু ষ্টেণ্ডত আপোনালোকৰ যি জোতা চেণ্ডেল তাত খুলি থ'ব লাগিব। আৰু এয়া দেখিছে আপোনালোকে মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটি। এয়া ওপৰত তেওঁলোকৰ মন্দিৰটো, হৰিকৃষ্ণ মন্দিৰটো। গতিকে এই মন্দিৰলৈ যোৱা পথৰ সন্মুখতে আৰু এটা ৰাস্তা আছে, এয়া আপোনালোকে দেখি আছে। বিভিন্ন যাত্ৰীৰ ইয়াত সমাগম হৈছে, যিহেতুকে সন্ধিয়াৰ সময়। গতিকে সন্ধিয়াৰ সময়ত যাত্ৰীবোৰ ওচৰৰ যাত্ৰীসমূহ অলপ বেছিকৈ হয়। গতিকে ওচৰৰে হওক বা যিখিনি সুবিধা হয় তেওঁলোকে এই মন্দিৰটোলৈ সন্ধিয়াৰ সময়ত আহে প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰাৰ লগতে ইয়াৰে যিখিনি আৰতি হয় এই আৰতিখিনি চাবৰ কাৰণে সকলোৱে আগ্ৰহ কৰে। আপুনিও আগ্ৰহ নিশ্চয় কৰিব। গতিকে সন্ধিয়াৰ সময়ত আহিব, ইয়াৰ আৰতি আপোনালোকে নিশ্চয় উপভোগ কৰিব। এয়া মই গৈ আছোঁ মন্দিৰটিলৈ। মন্দিৰৰ এটা দুমহলাত হ'ল মন্দিৰটি। গতিকে মন্দিৰটিৰ এনেদৰে আপোনালোকে ওপৰলৈ যাব লাগিব মন্দিৰটিৰ দৰ্শনাৰ্থে কাৰণে। খুব সুন্দৰ এটা পৰিৱেশ। এয়া আপোনালোকে দেখিছে যিটো ৰাস্তা, যিটো মন্দিৰলৈ যোৱা ৰাস্তা, তাৰ ৱালসমূহত বিভিন্ন ধৰণে পেইণ্টিংবোৰ কৰাই আছে। এয়া মন্দিৰৰ সন্মুখভাগ পাইছোঁ। আপোনালোকে দেখি আছে। এয়া সন্মুখত আপোনালোকৰ মন্দিৰটিৰ যিটো মন্দিৰটিত উঠি যাব লগা ৰাস্তা, সেই মন্দিৰটিৰ এইটো ৰাস্তাটো হয়। খুব এটা সুন্দৰ পৰিৱেশ। এয়া আপোনালোকে দেখিছে, দেখিলেই ভক্তিভাৱ উপজি যায় এই মন্দিৰটিত। ইয়াতে ধুনীয়া আৰতি চলি আছে, আৰতি কৰি আছে বিভিন্ন ব্যক্তিয়ে, দৰ্শনাৰ্থীয়ে ইয়াতে দৰ্শন কৰিবৰ কাৰণে এই সন্ধিয়া সময়ত উপস্থিত হৈছে। আপোনালোকে এয়া দেখিব পাৰিব। এয়া আহি একেবাৰে মন্দিৰৰ সন্মুখভাগ।
মন্দিৰৰ সন্মুখভাগ। এইটো মন্দিৰ আপোনালোকক মই যিমানখিনি পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টাই কৰি আছোঁ। এয়া মন্দিৰৰ ভিতৰখিনি, এয়া আপোনালোকে দেখি আছে কিমান এটা সুন্দৰ পৰিৱেশ, লাইটেৰে উজ্বলাই তুলিছে সন্ধিয়াৰ সময়। গতিকে আমি মন্দিৰৰ ভিতৰখিনি আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া মন্দিৰৰ সন্মুখভাগ, এয়া থাপনাৰ ওপৰত এনেদৰে লাইটসমূহ জ্বলাই থোৱা আছে আৰু বিভিন্ন ভক্তিৰ পিকচাৰসমূহ ইয়াতে পেইণ্টিং কৰা আছে, আপোনালোকে দেখিছে। আৰু ইয়াতে বিভিন্নজনে বিভিন্ন ধৰণে দান আগবঢ়াইছে। সেই দান দিয়া ব্যক্তিসকলৰ কিছু ব্যক্তিসকলৰ ইয়াৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে। আপোনালোকক বহুখিনি আৰু দেখাব লগা আছিল মন্দিৰটিৰ বিষয়ে, কিন্তু মোৰ বহুখিনি লৰালৰি হ'ল। ৰাতি হোৱাৰ কাৰণে লৰালৰিকৈ আহিব লগা হ'ল, গতিকে বহুখিনি দেখাব ৰৈ গ'ল। তাৰ মাজতে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই মন্দিৰটোলৈ যাব আৰু লগতে কমেণ্টত জনাব ইয়াৰ পৰিৱেশসমূহ আপোনালোকৰ কেনেকুৱা লাগিল। পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম, তেতিয়ালৈকে আপোনালোকে চাই থাকিব লাগিব অৰ্চনা চহৰীয়া ব্লগ। টেক কেয়াৰ, বাই বাই।